ক্ষমতাই মূৰত ধৰিছে বিজেপি। এটি 6 বছৰীয়া শিশুৱে কিলাই দিলে চৰকাৰ। 7 ফেইল মুখ্যমন্ত্ৰীয়ে ইয়াতকৈ আৰু কিনো ভাবি বিজেপি চৰকাৰে আটক কৰিলে 6 বছৰীয়া শিশুক। থানাত বহুৱাই ভাবুকি, দৰিদ্ৰ পিতৃ মাতৃক মাৰপিট। बच्चे को डिटेन कर लिया गया है स्कूल से बाहर। तो क्या ये 7वीं फेल मुख्यमंत्री से एक बच्चा भी नहीं संभलता, तो इस्तीफा दे देना, किसी का आप माथा पड़वा दीजिएगा। প্ৰিয় দৰ্শক, সপ্তম শ্ৰেণীও উত্তীৰ্ণ নোহোৱা মুখ্যমন্ত্ৰীয়ে এটা শিশুকো চম্ভালিব পৰা নাই। এই বক্তব্য এটি 6 বছৰীয়া শিশুৱে দিছে, যাক বিহাৰ আৰক্ষীয়ে উঠাই লৈ গৈছে, আটক কৰিছে। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিম, যিবিলাক বাতৰি গতি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ এই চেনেলবোৰ চৰকাৰৰ ইচাৰাতে চলে। বিজেপি চৰকাৰ আৰু সম্ৰাট চৌধুৰীৰ অৱস্থা এটা 6 বছৰীয়া শিশুৱে তথ্যবস্ত কৰি দিলে। এই 6 বছৰীয়া শিশুটিয়ে এছপিৰ পৰা মুখ্যমন্ত্ৰীলৈকে সকলোৰে জবাবদিহিতা বিচাৰিছে। লাঠি চাৰ্জৰ নিৰ্দেশ কোনে দিছে? এই সন্দৰ্ভত এই 6 বছৰীয়া শিশুটিয়ে উত্তৰ বিচাৰিবলৈ ধৰিলে আৰু ক'লে যে অশিক্ষিত মুখ্যমন্ত্ৰী বুলি কোৱাৰ বাবেই সকলো কৈ আছে। দুৰ্নীতিগ্ৰস্ত চৰকাৰক আঁতৰামি। প্ৰিয় দৰ্শক, প্ৰথমে আপুনি এই শিশুটিৰ বক্তব্য শুনক, তাৰ পাছত এই বিষয়ে আৰু তথ্য আপোনাক দিম। तो क्या ये 7वीं फेल मुख्यमंत्री से एक बच्चा भी नहीं संभलता, तो इस्तीफा दे देना, किसी का आप माथा पड़वा दीजिएगा। अगर लाठी चलेगा तो पहला लाठी हम खाएंगे, अगर जेल भी जाने का मुसीबत आ जाए तो जाएंगे। पर भ्रष्टाचारी सरकार को उखाड़ फेंके। पता चले भ्रष्टाचारी सरकार मेरा भी पेपर लीक करवा दे। निकलो मकानों से जंगल। প্ৰিয় দৰ্শক, এই শিশুটিৰ বক্তব্যত চৰকাৰে ইমানেই ভয় খাইছে যে পোনে পোনে এই শিশুটিক আটক কৰা। আচলতে বিহাৰৰ ৰাজধানী পাটনাত বিপিএছচি টিআৰ 4ৰ প্ৰাৰ্থীসকলৰ প্ৰতিবাদ অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰীৰ বাসগৃহত ঘেৰাও পৰ্যন্ত কৰা হৈছে। আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছিল, য'ত এজন ছাত্ৰৰ মূৰ ফাটিছিল। তেতিয়াই এটা 6 বছৰীয়া শিশুৱে সকলোৰে দৃষ্টি নিজৰ ফালে আকৰ্ষণ কৰিছিল। প্ৰথম শ্ৰেণীত পঢ়া আদিত্য কুমাৰে নিজৰ পিতৃ মাতৃৰ সৈতে ছাত্ৰ আন্দোলনত উপস্থিত হৈছিল। প্ৰতিবাদৰ সময়ত তেওঁ প্ৰশ্ন কৰি প্ৰতিবাদ কৰি থকা দেখা গৈছিল। তেওঁ এছপি আৰু মুখ্যমন্ত্ৰী দুয়োৰে নাম লৈ প্ৰশ্ন উত্থাপন কৰিছিল আৰু যেতিয়া সোধা হৈছিল যে তুমি কিয় আহিছা, ইয়াত আৰক্ষীয়ে তোমাৰ ওপৰতো লাঠিচাৰ্জ কৰিব পাৰে, তুমিও আঘাত পাবা, তেতিয়া আদিত্যই কৈছিল যে গুলী খাবলগীয়া হলেও খাম, এই দুৰ্নীতিগ্ৰস্ত চৰকাৰক উভালি পেলাব লাগিব। শুনক প্ৰিয় দৰ্শক, আদিত্যই বাৰে বাৰে এছপিৰ ওপৰত হাফ মাৰ্ডাৰৰ অভিযোগ আৰোপ কৰাৰ কথা কৈ আছিল। তেওঁ বাৰে বাৰে এই কথা কৈ আছিল যে আপোনালোকে ছাত্ৰসকলৰ ওপৰত এনেদৰে লাঠিচাৰ্জ কৰিবনে যে তেওঁলোকৰ মূৰ ফালি দিব। তেওঁ ধাৰাবাহিকভাৱে প্ৰশ্ন উঠি আছিল, উত্তৰ বিচাৰি আছিল। আদিত্যই কয় যে কালিলৈ আমি ডাঙৰ হ'ম, তেতিয়া এই চৰকাৰে আমাৰো প্ৰশ্ন কাকত স্বাধীন কৰিব, সেইবাবে আমি প্ৰতিবাদলৈ আহিছো। বিপিএছচি টিআৰ 4ৰ প্ৰাৰ্থীসকলে মুখ্যমন্ত্ৰীৰ বাসগৃহক ঘেৰাও কৰিবলৈ গান্ধী ময়দানৰ ওচৰত সমবেত হৈছিল। আৰক্ষীয়ে জেপি গোলাম ৰাৰ ওচৰত বেৰিকেডিং কৰি ছাত্ৰসকলক ৰখাবলৈ চেষ্টা কৰিছিল। অৱশ্যে প্ৰতিবাদকাৰীসকলে বেৰিকেডিং ভাঙি ডাক বাংলা চৌহদলৈকে গৈছিল। তেতিয়া আৰক্ষীয়ে কেইবাজনো ছাত্ৰক আটক কৰে। ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ ৱাটাৰ কেনন ব্যৱহাৰ কৰা হৈছিল আৰু লগতে যথেষ্ট লাঠি চাৰ্জো কৰা হৈছিল। এই সময়ছোৱাত কেইজনমান ছাত্ৰ আৰু আৰক্ষী কৰ্মীয়ে আঘাত পোৱাৰ কথাও পোহৰলৈ আহে আৰু তেতিয়াই আদিত্যৰ বক্তব্যও পোহৰলৈ আহিছিল। প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে কেইজনমান ছাত্ৰক আটক কৰি বাছেৰে লৈ গৈছিল। এই সময়তে কেইবাজনো প্ৰতিবাদকাৰী বাছখনৰ সন্মুখত থিয় হৈ প্ৰতিবাদ কৰিবলৈ ধৰিছিল। কেইজনমান ছাত্ৰ বাছখনৰ ওপৰত তিৰংগা লৈ উঠিছিল, শ্লোগান দিবলৈ ধৰিছিল আৰু সেই সময়তে 6 বছৰীয়া আদিত্যকো তিৰংগা লৈ বাছখনৰ ওপৰত দেখা দিল। তেওঁৰ ধৰণ দেখি তাত উপস্থিত লোকসকলৰ দৃষ্টি তেওঁৰ ফালে গ'ল। আদিত্যই আৰক্ষী কৰ্মীসকলক লৈ তীব্ৰ মন্তব্য কৰিছিল। তেওঁ কৈছিল যে যিদিনা ক্ষমতা সলনি হ'ব সেইদিনা ইউনিফৰ্মৰ কথাও মনত ৰাখিব। পাছত আৰক্ষীয়ে আদিত্য আৰু তেওঁৰ মাতৃক গাড়ীত বহুৱাই তাৰ পৰা লৈ গ'ল। এগৰাকী মহিলা আৰক্ষীয়ে আদিত্যক জোৰকৈ টানি লৈ যোৱা দেখা গৈছিল। আদিত্যক প্ৰথমে গৰ্দনীবাগৰ প্ৰতিবাদস্থলীত দেখা গৈছিল, য'ত তেওঁ মুকলিকৈ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু শিক্ষামন্ত্ৰী নীতেশ তিৱাৰীৰ পদত্যাগৰ দাবী কৰিছিল।
25 আগষ্টত যেতিয়া ছাত্ৰসকলে মুখ্যমন্ত্ৰীৰ বাসগৃহক ঘেৰাও কৰিছিল তেতিয়া আদিত্য পুনৰ ৰাজপথত নামি পৰিছিল। আৰক্ষীয়ে তেওঁক থানালৈ লৈ গৈছিল, য'ত সেইদিনা এই শিশুটিক দুপৰীয়া 2 বজাৰ পৰা সন্ধিয়া 8 বজালৈকে ৰখা হৈছিল। আদিত্যই নিজৰ পৰিয়ালৰ সৈতে পাটনাৰ পুনাইচক অঞ্চলত এটা ভাড়া ঘৰত থাকে। তেওঁ পিতৃয়ে দিন মজুৰি কৰে, আনহাতে মাতৃয়ে আনৰ ঘৰত ৰন্ধা বঢ়া আৰু বাচন বৰ্তন ধোৱাৰ কাম কৰে। পৰিয়ালৰ আৰ্থিক অৱস্থা ভাল নোহোৱাৰ পাছতো আদিত্যৰ পঢ়া শুনা আৰু দেশ দুনিয়াৰ বিষয়ত গভীৰ আগ্ৰহ আছে। তেওঁৰ মতে তেওঁৰ নিজৰ স্কুলৰ বুক বেংকত থকা ভাৰতীয় সংবিধানৰ এতিয়ালৈকে 80 পৃষ্ঠা পঢ়িছে। আদিত্যই অভিযোগ কৰিছে যে আৰক্ষীয়ে তেওঁক থানালৈ লৈ গৈছিল আৰু ভাবুকি দিছিল। তেওঁ এইটোও কৈছিল যে আৰক্ষীয়ে তেওঁৰ পিতৃ মাতৃক মাৰধৰ কৰিছিল আৰু তেওঁ যাতে পুনৰ প্ৰতিবাদত অংশগ্ৰহণ নকৰে তাৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল। যেতিয়া তেওঁক সোধা হৈছিল যে তেওঁ আন্দোলনত কিয় অংশগ্ৰহণ কৰিছিল, তেতিয়া আদিত্যই কৈছিল যে চৰকাৰে যি ধৰণে পৰীক্ষা লৈ আছে প্ৰশ্ন কাকত ফাদিল হৈয়ে আছে। যদি এই ব্যৱস্থা এতিয়াই ঠিক নহয় তেন্তে ভৱিষ্যতে যেতিয়া মই প্ৰতিযোগিতামূলক পৰীক্ষা দিম তেতিয়াও প্ৰশ্ন কাকত ফাদিল হ'ব। আদিত্যৰ পিতৃ মাতৃয়ে কৈছে যে প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত সম্পূৰ্ণ তেওঁৰ নিজৰে আছে। তেওঁলোকে জনাইছে যে তেওঁ বাতৰিৰ জৰিয়তে নিজকে আপডেট কৰি ৰাখে। এই ঘটনাই ৰাজনৈতিক প্ৰতিবাদত সৰু শিশুৰ অংশগ্ৰহণক লৈ এক নতুন বিতৰ্কৰ সূচনা কৰিছে। আনহাতে পাছদিনা পুনৰ আদিত্য উপস্থিত হোৱাত আৰক্ষীয়ে তেওঁক কোলাত তুলি লৈ গৈছে। এইটো কোৱা হৈছে যে এতিয়া বিহাৰত সম্ৰাট চৌধুৰীৰ সমস্যা ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে। এফালে শিশুৰ প্ৰতিবাদ, আনফালে প্ৰশান্ত কিশোৰ আৰু তেজস্বী যাদৱে যি ধৰণে সম্ৰাট চৌধুৰীক ঘেৰি ধৰিছে। এই কাৰণতে তেওঁ বেয়াকৈ ফান্দত পৰিছে। তেজস্বী যাদৱে নিজেই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে যেতিয়া পোনপটীয়াকৈ বিধানসভা ঘেৰাও কৰিবলৈ ওলাইছিল তেতিয়া তেওঁ প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। আৰক্ষীয়ে তেওঁকো আটক কৰি লৈ গৈছিল। ইয়াৰ উপৰি প্ৰশান্ত কিশোৰে বিধায়ক হোৱাৰ দিনৰে পৰা যেতিয়াই তেওঁ বক্তব্য আহে তেতিয়াই তেওঁ তাত সম্ৰাট চৌধুৰীৰ কথা নিশ্চয় উল্লেখ কৰে আৰু বাৰে বাৰে এই কথা কয় যে আমি তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাব লাগিব আৰু কেনেধৰণে কাম কৰা হয় সেয়া দেখুৱাব লাগে। ইয়াৰ লগতে এতিয়া যি আদিত্য তেওঁ একে ভাষা ব্যৱহাৰ কৰা দেখা গৈছে। তেওঁ কয় যে যি ধৰণে প্ৰশান্ত কিশোৰে বাৰে বাৰে সম্ৰাট চৌধুৰীৰ ডিগ্ৰী অথবা তেওঁৰ পঢ়া শুনাক লৈ প্ৰশ্ন উত্থাপন কৰে, একে ধৰণৰ প্ৰশ্ন এই শিশুতেও উত্থাপন কৰিছে, যাক পাছত আৰক্ষীয়ে ডিটেইন কৰি লৈ যায়। আৰু সেইবাবেই কোৱা হৈছিল যে মাত্ৰ এটা 6 বছৰীয়া শিশুৱে সম্ৰাট চৌধুৰীৰ বিজেপি চৰকাৰৰ অৱস্থা টকা সৰকা কৰি দিয়ে। প্ৰিয় দৰ্শক, এই বাতৰিটো শ্বেয়াৰ কৰক আৰু আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত লিখি নিশ্চয় জনাওক। অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখন আপোনাৰে প্লেটফৰ্ম য'ত আমি সঁচা বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত কালৈকো ভয় নকৰোঁ। আমি কাৰোৰে ইচাৰা চলাত গোলাম নহয়। ব্যুৰ ৰিপৰ্ট, নিউজ অন নৰ্থ।